हेलो दोस्त की खबर आपलोक नतुन एटा भिडिओ स्वागतम जनाइछु और आपुनि चाइ आछे टेक्निकल गुवाहाटी। आज आमि कथा पातिम आपुनि केतियाबा नेटर পৰা Amazon, Flipkart, Ajio এনেকুৱা সাইটৰ পৰা আপুনি কেতিয়াবা বস্তু অৰ্ডাৰ দিয়ে নেকি? কাপোৰ বা বস্তু বা মোবাইল যিকোনো বস্তু অৰ্ডাৰ দিয়ে নেকি? যদি আপুনি অৰ্ডাৰ দি থাকে, ধৰক আপুনি এটা পেন্ট, আপুনি এটা কাপোৰ অৰ্ডাৰ দিছে, কিন্তু আপোনাৰ লাগে এল সাইজ, কিন্তু বস্তুটো আহিছে অলপ ডাঙৰ এক্সেল সাইজ আহি গৈছে, তেতিয়াহ'লে আপুনি কি কৰিব? বস্তুটো আপুনি ৰাখিব না ৰিটাৰ্ণ কৰি দিব? নিশ্চয় আপুনি ৰিটাৰ্ণ কৰি দিব। যদি আপুনি ৰিটাৰ্ণ কৰি দিয়ে তেনেহ'লে আপোনাৰ টকাটো, আপোনাৰ পইচা আপুনি যে পেমেণ্ট কৰিছে সেই টকাটো আপুনি ক'ত পাব, কেনেকৈ পাব, কি প্ৰচেছ আছে, সেই বিষয়ে আমি আজি আপোনালোকক ক'ম। চ' আমি যেতিয়া নেটৰ পৰা বস্তু অৰ্ডাৰ দিওঁ তেতিয়া ডেলিভাৰী বয় মানে এজেণ্টে আমাক দি থৈ যায় আপোনাৰ, আৰু পেমেণ্ট মই কেছ অন ডেলিভাৰী বা অনলাইনত পেমেণ্ট কৰি দিওঁ। তো বস্তুটো আমাক দি থৈ যায়, তেতিয়া আমি বস্তুটো ঘৰত আনি খোলোঁ, অ'পেন কৰোঁ, আনবক্সিং কৰোঁ। তেতিয়া বস্তুটো আমি চাওঁ যে অলপ বেয়া হৈ আছে বা ভাল লগা নাই, কোৱালিটি অলপ বেয়া, মই যিটো বস্তু অৰ্ডাৰ দিছোঁ সেইটো বস্তু দিয়া নাই। তো এনেকুৱা হয়, সকলোৰে হয়। তো মই মোৰ এটা এক্সাম্পল দিওঁ। মই এমাহ আগতে এটা পেণ্ট অৰ্ডাৰ দিছিলোঁ, মানে ট্ৰেক পেণ্ট যাক কয়, সেই ট্ৰেক পেণ্ট এটা অৰ্ডাৰ দিছিলোঁ। আপোনালোকে চাইছে স্ক্ৰীণত চাব, আপোনাৰ ট্ৰেক পেণ্ট এটা অৰ্ডাৰ দিছিলোঁ। অৰ্ডাৰ দিয়াৰ পিছত মই তাত চোৱা নাই, মানে ঘৰত আনি মানে অ'পেন কৰিছোঁ। অ'পেন কৰাৰ পিছত মানে চাইছোঁ আমাৰ লাগে এক্সেল, মতলব এল সাইজ লাগে, আমি এক্সেল অৰ্ডাৰ দি দিছিলোঁ, মানে ভুলটো আমাৰেই হয়। তো অলপ ডাঙৰ হৈছে, অলপ মানে বেছি ডাঙৰ হৈছে। তো মাত্ৰ এসপ্তাহ টাইম আছিল। মানে আৰু এটা কথা আপোনালোকক কৈ দিওঁ, যদি আপোনালোকে এটা বস্তু অৰ্ডাৰ দিয়ে তাত লিখাত আহে মানে ৰিটাৰ্ণ কেতিয়ালৈকে আপুনি ৰিটাৰ্ণ কৰিব পাৰিব, সেই ডেট এটা থাকে। তো মোৰ সময় আছিল প্ৰায় এসপ্তাহ সময় আছিল ডেট মানে ৰিটাৰ্ণ কৰিবলৈ। তো আমি দুদিন পিছত মানে ৰিটাৰ্ণ কৰিলোঁ বস্তুটো, বা ৰিটাৰ্ণ একচেপ্টেড বুলি আহিছে। একচেপ্টেড অহাৰ পিছত মেছেজ এটা আহিছে, আৰু মেছেজত কিবা এটা নাম্বাৰ দিছে, আৰু তাত লিখা আছে যে এজেণ্টে মানে আমাক কল কৰি পেলাই পিক আপ কৰিব, বস্তুটো মানে পিক আপ কৰিব হা। তাৰপিছত আপোনাৰ এনেকুৱা হ'ব, তাত মানে আপোনাক দেখাব যে আপোনাৰ বেংক একাউণ্ট এড কৰিব লাগে, বা এড কৰিব লাগিব যাতে টকাখিনি আপুনি বেংকত সোমাই দিব পাৰে। মানে আপুনি হেণ্ড কেছ ল'ব না বেংকত সোমাই দিব, মানে মই আপোনাক ক'ম যে আপুনি বেংক একাউণ্ট নম্বৰটো দি দিব। যদি আপোনাৰ বস্তুটো পিক আপ হয় বা নহয়, কিন্তু আপোনাৰ টকাখিনি আপোনাৰ একাউণ্টত ঘূৰাই দিব। মানে মোৰ লগতো এনেকুৱাও হৈছিল, প্ৰায় 4-5 দিন হৈ গৈছে মই এইটো ৰিটাৰ্ণ কৰা, কিন্তু বস্তুটো পিক আপ কৰিম বুলি কৈ নকৰে, কিন্তু টকাখিনি 4-5 দিন পিছত মোৰ একাউণ্টত সোমাই গৈছে। তাৰপিছত মানে বস্তুটো আহি নিয়া নাই, এতিয়াও আহি নিয়া নাই। প্ৰায় এমাহৰ ওপৰত হৈছে বস্তুটো আহি এতিয়ালৈকে নিয়া নাই, কিন্তু টকাখিনি প্ৰায় ৰিটাৰ্ণ কৰাৰ প্ৰায় 5-6 দিনৰ ভিতৰত মানে একাউণ্টত সোমাই গৈছে হা। তো আপোনালোকে এইটো ক'ব, একাউণ্ট নম্বৰ দি দিব। যদি আপোনালোকে কেতিয়াবা বস্তু ৰিটাৰ্ণ দিয়ে, একাউণ্ট নম্বৰ দি দিব, যাতে আপোনাৰ বস্তুটো পিক আপ কৰক বা নকৰক, কিন্তু আপোনাৰ টকাখিনি আপোনাৰ একাউণ্টত আহি যাব হা। চ' আমি সেই বস্তুটো ঘৰত থৈ দিছোঁ, পেকিং কৰি থৈ দিছোঁ। যদি কেতিয়াবা আহে দি দিম, আৰু যদি নাহে এইটো কি কৰিম মানে এনেকুৱাই। যদি আপুনি এমাজন বা ফ্লিপকাৰ্ট যদি কৰে, আপুনি ৰিটাৰ্ণ কৰিব। ৰিটাৰ্ণ মানে যদি আপুনি ভাবিছে যে আজি অ'পেন কৰিলোঁ, ৰিটাৰ্ণৰ এটা ডেট আছে, সেই ডেটৰ আগতে কৰিব লাগিব ৰিটাৰ্ণটো, তেখেতে একচেপ্ট কৰিব লাগিব, তেতিয়াহে আপোনাৰ টকাখিনি আপুনি ঘূৰাই পাব। এয়া চাইছে বস্তুটো মই আপোনালোকক দেখাই দিছোঁ, এয়া চাইছে ৰিটাৰ্ণ ক্ৰেডিটেড টু ইয়ৰ বেংক একাউণ্ট হা। কিন্তু বস্তুটো এতিয়ালৈকে পিক আপ কৰা নাই, টকাখিনি একাউণ্টত দি দিছে, বুজি পাইছে? এইটোৱেই আছিল আপোনালোকক ক'বলগীয়া, যে মানে এটকাও কটা নাই। এই চাওক, আমাৰ 1199 টকা, 1199 টকা, এটকাও কটা নাই, মানে গোটেই টকাখিনি একাউণ্টত দি দিছে মোৰ। এইটোৱেই ক'ব লগা হৈছিল। যদি আপুনি কেতিয়াবা অনলাইনত, এমাজনত বা ফ্লিপকাৰ্টত অৰ্ডাৰ দিয়ে, যদি আপোনাৰ বস্তুটো পচন্দ নহয়, আপুনি ৰিটাৰ্ণ কৰি দিব, আপোনাৰ টকাখিনি বেংক নাম্বাৰ দি দিব, বেংকত সোমাই যাব। চ' ভিডিঅ'টো কেনেকুৱা লাগিছে, যদি ভাল লাগে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লাইক এটা কৰি দিব, আৰু আপোনাৰ মনৰ পচন্দ এটা কমেণ্ট কৰি দিব। আপুনি কি বিষয়ত জানিব বিচাৰে সেই মানে বিষয়টো কমেণ্টত জনাব, আমি সেইটো কমেণ্টত ভিত্তি কৰি আপোনাক ভিডিঅ' বনাই দিম। চ' আজিলৈকে ইমানেই। থেংক ইউ ছ' মাছ ভিডিঅ'টো চোৱাৰ কাৰণে। চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।